একদম আপুনি যি কৈছে 100% ৰাইজে আশা কৰিছিল সকলোৱে মাটিৰ পাত্তা পাব আৰু তেওঁলোকে মুখৰে কৈ আছিল 2.5 লাখ মানুহত মাটি দিলে। যোৱাকালি কি ওলাল? বিক্ৰম দৈমাৰী যি ক'লে আমাৰ ওদালগুৰি বাক্সা জিলাত আজিলৈকে তেওঁলোকে 5,000 মানুহকো মাটি দিব পৰা নাই। 200 কিমান 80 জনকে দিছে। চাকৰি দিয়া কথা, চাকৰিটো দিব নোৱাৰিলে। দুৰ্নীতি বন্ধ কৰা কথা, স্বয়ং প্ৰমোদ বড়ো ডিপাৰ্টমেণ্ট শিক্ষা বিভাগত কিতাপ ছাপ্লাইৰ নামত 500 টকাৰ কিতাপ 18,000 ৰেট বনাই পেলাই কলেজবিলাকত ছাপ্লাই দিছে। আৰু কিমান প্ৰমাণ দিব লাগে? তাৰ কাৰণে গোটাই ৰাইজে বুজি পাইছে এই চৰকাৰখন একেবাৰে মিছা কথা কৈ পেলাই গাদীত বহিছিল। তাৰ কাৰণে এতিয়া আৰু তেখেতসকলৰ পৰা ৰাইজে একো আশা নকৰে, কোনো বিশ্বাস নকৰে। তাৰ কাৰণে আগৰ আমাৰ যি BPFৰ হাগ্ৰামা মহোদয় ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, এইটোকে আদৰিবৰ কাৰণে ৰাইজে পূৰা সাজু হৈ আছে। নাই, এইটোতো সঁচা কথা। আমিতো তেওঁলোকৰ বা UPPL চৰকাৰ আৰম্ভণিতে আমি কৈ আছিলোঁ, যিখিনি প্ৰতিশ্ৰুতি কৈছে দিছে চব মিছা, তেওঁলোকে কৰিব নোৱাৰে বুলি আমি কৈছিলোঁ। কিন্তু এতিয়া 5 বছৰ উকলি যাওঁ অৱস্থা, আমি কোৱা কথাবিলাক চবে মানে গোটেই কথাখিনি মানে আখৰে আখৰে মিলিছে। তাৰ কাৰণে ৰাইজে ইতিমধ্যে মানে বুজি পাইছে। তাৰ কাৰণে এইবাৰ BTC বাকী ৰাইজে আগৰ যি আমাৰ হাগ্ৰামা মহোদয় ডাঙৰীয়াৰ যি PPF চৰকাৰ, এইটোকে আনিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈ আছে।